সেইদিনা ৰাতি চাৰিওফালে আন্ধাৰ হৈ আছিল আৰু তেতিয়াই দূৰৰ পৰা এটা ভয়ানক চিঞৰ আহিছিল। গাঁৱৰ মানুহবোৰ নিজৰ নিজৰ ঘৰতেই শুই আছিল আৰু মানুহবোৰেও সেই ভয়ানক চিঞৰটো শুনিছিল। সেইখন গাঁৱৰে মুকুল নামৰ ল'ৰাজনে লগে লগেই তাৰ দুজন বন্ধুক গলু আৰু ৰামুক মাতি আনিলে আৰু ক'লে, ঐ তহঁতে বাৰু অলপ আগত সেই ভয়ানক চিঞৰটো শুনিছিলি নে? শুনিছিলো, কিন্তু সেইটো কিহৰ চিঞৰ আছিল গম ল'ব লাগিব দেই। গাঁৱৰ সকলোবোৰ মানুহ শুই আছিল আৰু তেতিয়াই মুকুলৰ এনেকুৱা অনুভৱ হ'ল যেন গাঁৱলৈ কিবা এটা আহিছে। তেতিয়াই সি খিৰিকীয়েদি বাহিৰলৈ চালে আৰু দেখিলে সঁচাকৈয়ে গাঁৱলৈ কিবা এটা আহি আছে। এইটো কি আকৌ ইমান ভয়ানক? তেতিয়াই মুকুলে তাৰ দুয়োজন বন্ধুকে শুৱাৰ পৰা উঠালে আৰু তেতিয়াই সিহঁতেও বাহিৰলৈ চাই সেইটো দেখিলে আৰু দেখি বহুত ভয় খালে। সেই ছাঁটো আমাৰ ফালেই আহি আছে, আমাক চাগে সি দেখিলে। মুকুলে পতাপত খিৰিকীখন বন্ধ কৰিবলৈ গ'ল, কিন্তু সি দেখিলে ছাঁটো খিৰিকীয়েদি ভিতৰলৈ সোমাই আহিছে। সেইবোৰ দেখি সিহঁতৰ উশাহবোৰ ঘন ঘন হ'বলৈ ধৰিলে। পিছদিনা তিনিও বন্ধু হাবিৰ ফালে গৈছিল আৰু তেতিয়াই সিহঁতে হাবিৰ মাজৰ পৰা ভয়ানক ভয়ানক চিঞৰ শুনিলে আৰু তেতিয়াই হাবিখনৰ মাজৰ পৰা এজনী বুঢ়ী মানুহ ওলাই আহিল। পলা ইয়াৰ পৰা সোনকালে, পলা, হাবিৰ মাজৰ পৰা এটা ভূত আহিছে, সি তহঁতক খাই পেলাব। মানুহগৰাকীৰ কথা শুনি তিনিও বন্ধুৰ উশাহবোৰ ঘন হ'বলৈ ধৰিলে। আমি যদি ভয় খাওঁ তেতিয়াহ'লে ভূতটোৱে বেছি চল পাব, আমি সাহসী হ'ব লাগিব। তাৰ পাছত সিহঁত তিনিও হাবিৰ মাজলৈ সোমাই গ'ল আৰু তেতিয়াই সিহঁতৰ অনুভৱ হ'ল সিহঁতৰ ফালে কিবা এটা আহি আছে আৰু তেতিয়াই সিহঁতে দেখিলে সিহঁতৰ ফালে এটা ডাঙৰ ভূত আহি আছে আৰু ভূতটোৰ ভৰি দুটা আৰু চকুকেইটা দেখি সিহঁতে বহুত ভয় খালে। ঐ আমি ইয়াৰ পৰা পলাও ব'ল। তেতিয়াই ভূতটোৱে ভয়ানক মাতেৰে ক'লে, তহঁতে মোক কেনেকৈ ৰখাবি হা? ভূতটোৰ কথা শুনি সিহঁত তিনিওৰে সাহস বাঢ়ি গ'ল আৰু সিহঁতে ভূতটোৰ সৈতে যুঁজিবলৈ আগবাঢ়িল। আমি তোলৈ ভয় নকৰো, আমি তিনিওৱে মিলি তোৰ সৈতে যুঁজিম। মুকুল, ৰামু আৰু গলু ভূতটোৰ সন্মুখতেই ৰৈ আছিল। আমি কিন্তু ভয়াতুৰ হ'লে নহ'ব, কিন্তু আমি ভাবিব লাগিব ইয়াক আমি কেনেকৈ ৰখাব পাৰিম। তেতিয়াই ৰামুৰ মূৰত এটা বুদ্ধি খেলালে। ঐ মই শুনিছিলো ভূতে বোলে জুইলৈ ভয় কৰে, আমি নহ'লে ইয়াত একুৰা জুই জ্বলাও, জুই দেখিলে ভূতটো ইয়াৰ পৰা পলাব। কথাটো শুনি মুকুলে ক'লে, ঠিক আছে, আমি খৰি কেইডালমান যোগাৰ কৰো আৰু ইয়াতে জুই জ্বলাও। তাৰ পাছত সিহঁত তিনিওৱে আশে পাশে থকা শুকান খৰিবোৰ একগোট কৰি জুই জ্বলালে আৰু সিহঁতৰ গতিবিধি দেখি ভূতটোৱে হাঁহিবলৈ ধৰিলে আৰু ক'লে, তহঁতে মোক জুইৰ সহায়ত ৰখাব নোৱাৰ। তই যদি গাঁৱৰ মানুহবোৰক অশান্তি কৰি থাক তেতিয়াহ'লে আমি তোক খেদাম। তহঁতে তাৰমানে একোৱেই নাজান। শুন তেতিয়াহ'লে, এই হাবিখনৰ মালিক মই। তই আমাৰ গাঁৱৰ পৰা দূৰত থাকিবি, নহ'লে তই গম পাই যাবি আমি কি কৰিব পাৰো। তেতিয়াহ'লে আহ মোক ৰখাই দেখাহি। তেতিয়াই ভূতটো সিহঁতৰ ফালে আগবাঢ়ি যাবলৈ ধৰিলে। ভূতটো সিহঁতৰ ফালে অহা দেখি সিহঁত তিনিও বন্ধুৱে চিঞৰ বাখৰ কৰিবলৈ ধৰিলে আৰু জুইৰ তাপ পোৱাৰ বাবে ভূতটো কিছু সময়ৰ বাবে কেইখোজমান পিছুৱাই গ'ল আৰু কিছু সময়ৰ পাছতেই ভূতটোৱে ভয়ানক মাতেৰে ক'লে, তহঁতে কি ভাবিছ জুইৰ তাপ পোৱাৰ বাবে মই পিছুৱাই আহিছো? জুইৰ তাপে মোক ৰখাব নোৱাৰে। আমি তোলৈ ভয় নকৰো, আমাৰ সাহস দেখিবি তই ৰ। তেতিয়াই গলুৱে ক'লে, আমি তিনিও একগোট হৈ থাকিব লাগিব, ব'ল আমি ইয়াক ধৰো। তহঁতে কি কৰিবি এতিয়া? ৰ, মোৰ শক্তি তহঁতক দেখুৱাই আছো। মুকুল আৰু গলুৱে সুবিধা চাই ভূতটোক আগুৰি ধৰিলে। ঐ ভূত, এতিয়া তোৰ পাল, তই এতিয়া পলাব নোৱাৰ। তেতিয়াই মুকুলে ওচৰতে পৰি থকা খৰিৰ লাখুটি এডাল উঠাই ভূতটোৰ গালৈ মাৰি পঠিয়ালে, কিন্তু ভূতটোৱে একোৱেই কেটকুট নকৰিলে আৰু তেতিয়াই ভূতটোৰ বহুত খং উঠিল আৰু সি ভয়ানক মাতেৰে ক'লে,
মই এতিয়া তহঁতক মাৰি পেলাম। সিহঁতে তিনিও বন্ধুৱে একগোট হৈ ভূতটোৰ সৈতে যুঁজিবলৈ থিৰাং কৰিছিল আৰু সিহঁত তিনিওজনে তেনেকৈ ভূতটোৰ সৈতে লাগি থকা দেখি ভূতটোৱে সিহঁতক ক'লে, তহঁতক শেষ কৰাৰ সময় আহিছে। আমি তোলৈ ভয় নকৰো, আজি আমিহে তোক শেষ কৰিম। সিহঁতে সাহস গোটাই ভূতটোৰ ফালে আগবাঢ়িবলৈ ধৰিলে। আমি ইয়ালৈ খেল খেলিবলৈ অহা নাই, তোক শেষ কৰিবলৈ আহিছো। ভূতটোৱে সিহঁতক মাৰিবলৈ গৈছিলেই তেতিয়াই ৰামুৱে এটা ডাঙৰ পাথৰ ভূতটোৰ গালৈ মাৰি পঠিয়ালে আৰু তেতিয়াই কিছু সময়ৰ বাবে ভূতটো ৰৈ গ'ল। তহঁতে মোক হৰুৱাব নোৱাৰ। তেতিয়াই মুকুলে চিঞৰি ক'লে, গলু, তই বুদ্ধি কৰি ভূতটোক সিফালে লৈ যাচোন। ঠিক আছে, হ'ব। তেতিয়াই গলু দৌৰিবলৈ ধৰিলে আৰু সি ৰৈ পেলাই ভূতটোক ক'লে, ঐ ভূত, তই মোৰ সৈতে যুঁজিবলৈ আহিবি। তেতিয়াই ভূতটোৱে তাৰ শক্তিৰে গলুক ঠেলা মাৰি পেলাই দিলে। নাই নাই, আমি হাৰ মানিলে নহ'ব, আমি ইয়াক হৰুৱাবই লাগিব। সিহঁত তিনিও বন্ধুৱে এতিয়া কি কৰিব একো ধৰিব পৰা নাছিল। তথাপিও সিহঁতে হাৰ মনা নাছিল। বুকুত ভয় আছিল, তথাপিও সিহঁতে বহুত সাহস কৰি আছিল আৰু সিহঁত সেইবাবেই তাৰ পৰা গুচি যোৱা নাছিল। আৰু তেতিয়াই ৰামুৱে ক'লে, আমি ভয় কৰিলে নহ'ব, আমি তিনিও একেলগে আছো, গতিকে আমি ইয়াক হৰুৱাবই লাগিব। তই ঠিকেই কৈছ, আমি ইয়াক এৰিব নোৱাৰো। তেতিয়াই তালৈ মিনতিও আহিল। ময়ো আপোনালোকৰ লগত আছো, আমি একেলগে মিলি এই ভূতটোক হৰুৱাব লাগিব। মই শুনিছো ভূতটোৰ বোলে এটা কমজুৰি। তাৰ পাছত সিহঁত সকলোৱে মিলি এটা বুদ্ধি পাঙিলে আৰু সিহঁতে গৈ মম লৈ আহিলে। আমি সকলোৱে এতিয়া ভূতটোৰ সৈতে যুঁজিব লাগিব। তাৰ পাছত সকলোৱে মম জ্বলাই হাতত এডাল এডাল মম লৈ ভূতটোক চাৰিওফালে আগুৰি ধৰিলে। ঐ, তহঁতে এয়া কি কৰিছ? ভূতটো তাৰ পৰা পলাবলৈ ধৰিছিল, কিন্তু সি পলাব পৰা নাছিল। তই আৰু পলাব পৰা ৰাস্তা এতিয়া কেনিও নাই। ৰামৰ কথা শুনি ভূতটোৰ খং উঠিল আৰু খঙেৰে ক'লে, তহঁতে মোক শেষ কৰিব নোৱাৰ, মইহে তহঁতক শেষ কৰিম। কিন্তু তাৰ চাৰিওফালে জ্বলি থকা মমৰ ৰশ্মিবোৰৰ বাবে সি একো কৰিব পৰা নাছিল। সিহঁতে হাতত মমবোৰ জ্বলায়েই ভূতটোক চাৰিওফালে আগুৰি ধৰি আছিল আৰু সেইবাবে ভূতটো লৰচৰ হ'ব পৰা নাছিল আৰু সি একো কৰিব পৰা নাছিল। তহঁতে মোক ইমান সহজতে ৰখাব নোৱাৰ, মই তহঁতক সমাপ্ত কৰি পেলাম। বন্ধুকেইজনৰ সাহস আৰু বাঢ়ি গ'ল আৰু সিহঁতে থিৰাং কৰিলে ভূতটোক এতিয়া সিহঁতে শেষ কৰিবই লাগিব। আহা, আমি সকলোৱে মিলি ইয়াক শেষ কৰোঁ। গলুৱে মমডাল ওপৰলৈ উঠাই ক'লে, আমি আগবাঢ়ো ব'লা। তাৰ পাছত সিহঁত সকলোবোৰ ভূতটোৰ ফালে আগবাঢ়ি আহিবলৈ ধৰিলে। সাজু হোৱা, আমি আগবাঢ়িব লাগিব। তাৰ পাছত সিহঁতবোৰ ভূতটোৰ ফালে আৰু আগবাঢ়ি আহিলে আৰু যেতিয়াই ভূতটোৰ গাত মমৰ ৰশ্মিবোৰ পৰিল তেতিয়াই ভূতটোৱে একো কৰিব নোৱাৰা হ'ল। এইবোৰ কি হৈছে বাৰু? কি হৈছে? মই এইবোৰ সহ্য কৰিব নোৱাৰো মই। সেইবোৰৰ বাবে ভূতটোৱে বহুত ভয় খালে আৰু সি একো কৰিব নোৱাৰা হ'ল আৰু সি চিঞৰ বাখৰ কৰিবলৈ ধৰিলে। তহঁতে মোক শেষ কৰিব নোৱাৰ, মই আকৌ আহিম। সেইখিনি কৈ ভূতটো তাৰ পৰা নাইকিয়া হৈ থাকিল।